শিশু শিক্ষা সমিতিৰ সংকুল প্ৰমুখৰ বৈঠক আৰু বাৰ্ষিক সাধাৰণ সভা সম্পন্ন। নলবাৰীৰ শংকৰদেৱ শিশু নিকেতন আৰু দেৱেন্দ্ৰ চন্দ্ৰপ্ৰভা বিদ্যা নিকেতনত বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ সংকুল প্ৰমুখৰ বৈঠক আৰু বাৰ্ষিক সাধাৰণ সভাখন অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ অসমৰ অধ্যক্ষ ৰমেশ চন্দ জৈনে। শিশু শিক্ষা সমিতি অসমৰ সাধাৰণ সম্পাদক জগন্নাথ ৰাজবংশীয়ে আধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে। শিশু শিক্ষা সমিতি অসমৰ সভাপতি ফুলেন্দ্ৰ ভাগৱতীয়ে। অনুষ্ঠানটোত উপস্থিত থাকে গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ যোগেশ কাকতি, বিদ্যাভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সভাপতি জগদীশ ৰায় চৌধুৰী, সংগঠন মন্ত্ৰী ডক্টৰ পৱন তিৱাৰীকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। উল্লেখ্য যে শিশু শিক্ষা সমিতিৰ সাধাৰণ সভাখনত অৰ্ধশতাধিক কাৰ্যকৰণী সদস্যসকলৰ লগতে সংকুলৰ সংকুল প্ৰমুখসকল আৰু পূৰ্ণকালীন কাৰ্যকৰ্তাসকলক লৈ সাধাৰণ সভাখন অনুষ্ঠিত হয়। অসম শিক্ষা সমিতিৰ বাৰ্ষিক অধিৱেশনত উপস্থিত আছিলোঁ আৰু ইয়াতে কৰ্মকৰ্তাসকলক লগ পালোঁ। লগ পাই আমি আমাৰ অসমৰ যিটো আমাৰ স্কুল এডুকেশ্যন বোৰ্ড আছে তাত আমাৰ উদ্দেশ্য আছে, আমি কি ধৰণে আগবাঢ়িছোঁ, কেনেধৰণে আমি বিদ্যালয়সমূহৰ পৰা বিচাৰোঁ, গোটেইখিনিৰ বিষয়ে আজি মই ক'বলৈ সক্ষম হৈছিলোঁ। আৰু মই আশা কৰিছোঁ যে এই অনুষ্ঠানৰ জৰিয়তে যিখিনি আমি কৰিব লগা আছে শিক্ষা ব্যৱস্থা উন্নতিৰ কাৰণে সেইখিনি কৰাত আমাৰ অসমৰ শিশু শিক্ষা সমিতিয়ে যথেষ্ট আগভাগ লৈ আছে আৰু আগভাগ ল'ব আৰু কোৱালিটি অফ এডুকেশ্যনত ইম্প্ৰুভমেণ্ট কৰিব। মই ইয়াৰ বাৰ্ষিক অধিৱেশনত যিখিনি তেওঁলোকে মাৰ্গদৰ্শন কৰিব সেই মাৰ্গদৰ্শনখিনি যাতে সকলোৱে আঁকোৱালি লয় আৰু আগবাঢ়ি যায় তাকে আশা ৰাখিছোঁ আৰু এওঁলোকৰ ফালৰ পৰা এটা দৃঢ় আৰু ভাল মাৰ্গদৰ্শন আহিব বুলি মই আশা ৰাখিছোঁ। আজি শংকৰদেৱ শিশু বিদ্যা নিকেতন, দেৱেন্দ্ৰ চন্দ্ৰপ্ৰভা বিদ্যা নিকেতন তাত আমাৰ এদিনীয়াকৈ শিশু শিক্ষা সমিতি অসমৰ বাৰ্ষিক সাধাৰণ সভাখন উপস্থিত হ'ল আয়োজন কৰা হৈছে আৰু এই দুদিনীয়া কাৰ্য হৈছিলে আৰম্ভ কৰিছে। যোৱাকালি আমাৰ সংকুল প্ৰমুখসকলৰ বৈঠক হৈছিল। আজিৰ যে মুকলি সভা অধিৱেশন উদ্ঘাটন সত্ৰ, এই উদ্ঘাটন সত্ৰত অসম যিটো আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড তাৰ অধ্যক্ষ মাননীয় শ্ৰী ৰমেশ জৈন IAS তেখেত উপস্থিত আছে। তেখেতে আমাৰ আচাৰ্যসকলক সুন্দৰকৈ শিক্ষাৰ উদ্দেশ্য আৰু বিশেষকৈ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ পৰিপ্ৰেক্ষিতত আমাৰ প্ৰধান আচাৰ্যসকলৰ আৰু আচাৰ্যসকলৰ পদক্ষেপ কি ধৰণৰ হ'ব লাগে সেই বিষয়ে বৰ সুন্দৰকৈ প্ৰায় 25 মিনিট জোৰা তেখেতৰ যে ভাষণ, সেই ভাষণে আমাৰ আচাৰ্যসকলক উপকৃত কৰিব আৰু শিশু শিক্ষা সমিতিও আমি আশা কৰোঁ যে ৰমেশ চন্দ্ৰ জৈনৰ পৰা ভৱিষ্যতে আমি এনেধৰণৰ সঁহাৰি পাম। আৰু আমি বহুত কথা জনা নাছিলোঁ, তেখেতৰ আজি ভাষণত সেই বিষয়ে আমি জানিব পাৰিছোঁ। আশা ৰাখিছোঁ আমাৰ আচাৰ্যসকলেও তেখেতৰ উপদেশ সৰগত কৰি নিকেতনসমূহক আগুৱাই নিবলৈ সক্ষম হ'ব। মই বিশেষকৈ ৰমেশ চন্দ্ৰ জৈনক তেখেতৰ ইমান ব্যস্ততাৰ মাজতো আহি আমাৰ এই মুকলি সভাত উপস্থিত হৈ আমাৰ আচাৰ্যসকলক লগতে কাৰ্যকৰ্তাসকলক সম্বোধন কৰাৰ কাৰণে মই তেখেতক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। শংকৰদেৱ শিশু নিকেতন আৰু দেৱেন্দ্ৰ চন্দ্ৰপ্ৰভা বিদ্যা নিকেতন নলবাৰী যোৱাকালি আৰু আজি শিশু শিক্ষা সমিতি অসমৰ বাৰ্ষিক সাধাৰণ সভা আৰু তাৰ লগত সংগতি ৰাখি সংকুল প্ৰমুখৰ বৈঠক, বিভাগ প্ৰমুখসকলৰ বৈঠক আৰু পূৰ্ণকালীন কাৰ্যকৰ্তাসকলৰ বিভিন্ন ধৰণৰ দিশ আলোকপাত কৰাৰ কাৰণে বৈঠক অনুষ্ঠিত হৈছে। আজি সাধাৰণ সভা আৰু এই সাধাৰণ সভাত আমাৰ নিকেতনত সহস্ৰাধিক ব্যক্তি, বিভিন্ন ধৰণৰ অধিকাৰী আমি আমাৰ নিকেতনত উপস্থিত হৈছে। এই জগতে শিশু শিক্ষা সমিতি অসমে আমাৰ নিকেতনত এনেধৰণৰ এটা কাৰ্যক্ৰম যি আমাক ধন্যবাদৰ পাত্ৰ হৈ তুলিছে। আমি তেখেতসকলক সাধাৰণভাৱে সম্বৰ্ধনা জনাইছোঁ গোটেইবিলাককে। আৰু আমি ইয়াত যি ব্যৱস্থা কৰিছোঁ এই ক্ষেত্ৰত আমাৰ নিকেতন পৰিচালনা সমিতিৰ সভাপতি, সম্পাদক আৰু কোষাধ্যক্ষৰ তিনিওগৰাকীৰ যি সক্ৰিয় ভূমিকা
তাক আমি নকৈ নোৱাৰোঁ আৰু তেখেতসকলে অনবৰতে এই অনুষ্ঠানটো চলোৱাৰ কাৰণে আজি এমাহৰ পৰা তেনেধৰণৰ ব্যৱস্থিত হৈ আছে। আমাৰ আচাৰ্যসকলেও তেনেধৰণে ইমান সক্ৰিয় হৈ আছে যাতে ক'তো খুঁত নহয়, তাৰ কাৰণে আৱাসিকভাৱে কৰা এই অনুষ্ঠানটো মানে সাফল্যমণ্ডিত কৰাত তেখেতসকলে সহায় কৰিছে। আমাৰ ইয়াত আজি আহি যিটো ৰমেশ চন্দ্ৰ জৈন, তেখেতে আগতে সেৱাৰ অধ্যক্ষ আছিল, এতিয়া যিহেতু আমাৰ এটা নতুন নাম দিলে আৰু তাৰ গ্ৰেড 1 যিটো সেইটোৰ অধ্যক্ষ হিচাপে আজি প্ৰথম পদাৰ্পণ কৰে। তেখেত নলবাৰীৰ মানুহ আৰু তেখেতে যিখিনি নতুন শিক্ষানীতি, বৰ্তমান শিক্ষকৰ কৰ্তব্য, আমাৰ কৰণীয় অন্যান্যসকলৰ এই সকলোবিলাক সুন্দৰভাৱে বিশ্লেষণ কৰাত আমি যথেষ্ট উপকৃত হৈছোঁ। আৰু ক্ষেত্ৰীয় আমাৰ যি সাংগঠনিক মন্ত্ৰী আছে পৱন তিৱাৰী, এই তিৱাৰীয়ে এই দুদিন ধৰি একেৰাহে তেখেতৰ সময় দিছে, আমাক বৌদ্ধিক দিছে আৰু আমি কেনেধৰণে মাৰ্গদৰ্শন কৰি পেলাই আমাক আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমাক আগবঢ়াই দিছে। আৰু সকলোকে আমি এই নিকেতনৰ তৰফৰ পৰা ধন্যবাদ জনোৱাৰ উপৰিও তেখেতসকলে মাজে সময়ে আমাৰ নিকেতনত আহি আমি নিকেতনখনক কেনেধৰণে আগবঢ়াই ল'ব পাৰোঁ, 15টা শ্ৰেণী বিশিষ্ট প্ৰায় সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰে পৰিৱেষ্টিত এই নিকেতনখন কেনেধৰণে উন্নতিৰ পথত আগবাঢ়িব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলোকে অনুৰোধ জনাইছোঁ। আৰু আপোনালোক সকলোৰে সংবাদ সেৱাৰ পৰা আদি কৰি সকলোৰে পূৰ্ণ সহযোগিতা নলবাৰী নিকেতনে কামনা কৰিছোঁ। নমস্কাৰ। নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম।